আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাটৰ হলমৰাত ভাৰতীয় জনতা পাৰ্টিৰ ডেকৰগড়া মণ্ডল আৰু 44 নং সৰুচৰাই গাঁও পঞ্চায়তৰ শক্তিকেন্দ্ৰিক উদ্যোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ হলমৰাত এক উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 57 সংখ্যক জন্মদিন। জনপ্ৰিয় নেতা, জননেতা, সুদক্ষ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনালোকে জানে যে আজি মই এই 7.5 মাহ হ'ল অন্ন ত্যাগ কৰা, অন্ন কোনোদিন গ্ৰহণ কৰা নাই, ফল মূল গাখীৰেদি অন্ন কৰি আছোঁ। আৰু তেখেতৰ সৰ্বাংগী মংগল, তেখেতৰ ভগৱানে জানে শক্তি দিয়ে, অপৰাই মংগল নাশ কৰে। সদায় দিন ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতক আছোঁ। আৰু আমি আজি তেখেতৰ 57 বছৰ তেখেতে ভৰি দিছেহি। আৰু তেখেতৰ অনাগত দিনবিলাকত দীৰ্ঘ আয়ু কামনা কৰি তেখেতে সৰ্বাংগী মংগলৰ অসমত সুন্দৰ তেখেতে আগুৱাই লৈ যাওক। পৰম পিতাৰ পৰম ঈশ্বৰৰ চৰণত, এয়া ৰাতুল চৰণত তেখেতক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে এই সংগতি ৰাখি তেখেতৰ জন্মদিন উলহ মালহে এই সমূহ ৰাইজে, এই অঞ্চলৰ মালুপথাৰ যিহেতু পশ্চিম যোৰহাট অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আই মাতৃসকল, দাদাসকল আৰু আমাৰ কাৰ্যকৰ্তাসকল, জ্যেষ্ঠ কাৰ্যকৰ্তাসকল সকলোৱে লাগি ইয়াত এটা বৃহত্ততে তেখেতক পুৱা ভাগতে ভাগৱত গীতা পাঠ কৰি আৰু আমি বন্তি প্ৰবঞ্জন কৰিম, 57 বৃক্ষৰোপণ কৰিম। এনেকৈ দিনজোৰা আমি কাৰ্যসূচীৰে মাংগালিকভাৱে পৰম ঈশ্বৰৰভাৱে আমি তেখেতক দিনটো কাৰ্যসূচী কৰি যাম। ভাৰতীয় জনতা পাৰ্টিৰ ঢেকুৰগাঁও মণ্ডল আৰু 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ শক্তিকেন্দ্ৰিক উদ্যোগত লগতে বিজেপি যোৰহাট জিলাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটি। জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ 57তম জন্মদিৱস আমি আমাৰ যোৰহাট জিলাৰ 99 নং তিয়ক সমষ্টিৰ অন্তৰ্গত 44 নং মধ্য সৰুচাই শক্তি কেন্দ্ৰৰ উদ্যোগ আৰু ৰাইজৰ সহযোগত ইতিমধ্যে পালন কৰিবলৈ লৈছোঁ। আজি দিনজোৰা কাৰ্যসূচী ইয়াত থাকিব। এই কাৰ্যসূচীৰ অন্তৰ্গত আমি প্ৰথমতে আধ্যাত্মিক অনুষ্ঠান, ইতিমধ্যে আমাৰ ভাগৱত পাঠ চলি আছে আৰু ইয়াৰ পাছতে আমাৰ 57 গছি বন্তি প্ৰজ্বলন হ'ব আৰু 57টা বৃক্ষ পুলি ৰোপণ কৰা হ'ব। আৰু লগতে আৰু পৰৱৰ্তী সময়ত আমাৰ দিনৰ 1 বজালৈ জিলাৰ নেতৃত্ব আৰু অন্যান্য নেতৃত্বসকল আহি ইয়াত এখন ৰাজহুৱা সভাত মিলিত হ'ব। সেই সভাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰ ওপৰতে আলোকপাত কৰা হ'ব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আপাহতে আশীৰ্বাদো জনাইছোঁ। আৰু আপোনালোকক এই আপাহতে আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী নোহোৱালৈকে আমাৰ এই পঞ্চায়তৰ অন্তৰ্গত এটি বুথৰ সম্পাদক মহেন্দ্ৰ চেত্ৰী ওৰফে গংগু, তেওঁ আজি প্ৰায় 6 মাহ ধৰি ফল মূল আৰু জল ভক্ষণ কৰি সংকল্পবদ্ধ হৈ আছে। গতিকে তেওঁ বাসগৃহতে আমি আজি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। তেওঁৰো যথেষ্ট ইয়াতে অৰিহণা আছে আৰু ৰাইজ আৰু অঞ্চলবাসীৰ ৰাইজ আৰু মণ্ডল সমিতি আৰু জিলা সমিতিৰ সহযোগত আজি 44 নং মধ্য সৰুচাই পঞ্চায়তৰ শক্তি কেন্দ্ৰৰ উদ্যোগত এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। ধন্যবাদ। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা গীতা পাঠ কৰা হয় আৰু গীতা পাঠৰ পিছতেই দলীয় পতাকা উত্তোলনৰ জৰিয়তে শুভাৰম্ভ কৰা হয় জন্মদিনৰ অনুষ্ঠান। ইয়াৰ পাছতে গছপুলি ৰোপণ কৰে 38 নম্বৰ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা তিয়ক বিধানসভা সমষ্টিৰ নিৰ্বাচনী আহ্বায়ক জিতুমণি বৰাই। আমি পুৱা ভাগতে আমি ভাগৱত পাঠ, তাৰপিছত আমাৰ বৃক্ষৰোপক, তাৰপিছত আমাৰ কাৰ্যসূচী আছে বন্তি প্ৰজ্বলন, তাৰপিছত আমাৰ দিহানাম আছে, তাৰপিছত আমাৰ বৰগীত আছে, তাৰপিছতে তেখেতৰ জীৱনৰ ওপৰত আমাৰ এখন মুকলি সভা আছে। যোৰহাট ডিষ্ট্ৰিক্টৰ আছে, আমাৰ ঢেকুৰগাঁও মণ্ডলো আছে, আমাৰ সকলো মানে তিয়ক সমষ্টিৰ যিমানখিনি পঞ্চায়ত আছে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। এতিয়ালৈকে সকলো আহি পোৱাহি নাই, হয়তো সময় আছে, আমাৰ আৰম্ভ হৈছে। গতিকে মুকলি সভাতে সকলোখিনি গোট খাব ইয়াত। মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীঘলীয়া জীৱনৰ মংগল কামনা কৰি সমূহীয়াভাৱে 57 গছি বন্তি প্ৰজ্বলন কৰি নেতাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত নোহোৱা পৰ্যন্ত বিশেষ ব্ৰত পালন কৰি অহা এজন শুভাকাংক্ষী তথা খোলমৰাৰ মহেন্দ্ৰ চেত্ৰী নামৰ ব্যক্তিজনৰ বাসগৃহত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। আমি হৈছোঁ আদৰণীয় সমিতিৰ সম্পাদকৰ বিষয়ববীয়াত আছোঁ আৰু আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭তম আজি জন্মোৎসৱ ভাগি আমি পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত ৪৪ নং মধ্যহৰিছোৱা গাঁও পঞ্চায়তৰ সহযোগত আৰু উদ্যোগত আৰু শক্তি কেন্দ্ৰৰ উদ্যোগত আমি পুৰা ভাগৰ পৰা ধৰি এই ভাগত পাণ অনুষ্ঠান হৈছে আৰু তাৰ পাছত আমাৰ হ'ব গছপুলি ৰোপণ হ'ব আৰু ৫৭ গছ বন্তি আমি প্ৰজ্বলন কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ কাৰণে আৰু পুনৰ যে অসমত আমাৰ হিমন্ত বিশ্ব প্ৰদান কৰিব আজি ইয়াৰ পৰা যাতে ৰাইজে সকলোৱে আমাৰ আশীৰ্বাদ আজি জনাব আৰু ৫৭ গছ বন্তি জ্বলাই আজি প্ৰভু ভগৱন্তৰ চৰণলৈ সেৱা নিবেদন কৰিব যে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'বৰ কাৰণে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত বিজেপিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন দৰ্শন নেতৃত্ব আৰু উন্নয়নমূলক কৰ্মৰ ওপৰত আলোকপাত কৰে। খোলমৰাৰ এই অনুষ্ঠানত দেখা গ'ল দলীয় কৰ্মী আৰু সাধাৰণ ৰাইজৰ ব্যাপক উপস্থিতি, যিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি জনসমৰ্থন প্ৰতিফলিত আগবঢ়ায়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।